Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি হ'ব এটা প্ৰেক্টিছ সেশন। আমাৰ টপিকটো হৈছে decimal multiplication place value। তো আমি আৰম্ভ কৰোঁ। First question, which of the following expression is equivalent to 2.3 into 5.01? তো ইয়াতে আমাক দুটা decimal number multiplication formত দিছে। এটা হৈছে 2.3 আনটো হৈছে 5.01 আৰু আমাক সুধিছে এই দুটা কাৰ লগত ইয়াতে ইকুইভেলেন্ট হয়। চুজ ওৱান আনসাৰ বুলি কৈছে, তো এটাই কাৰেক্ট হ'ব। এতিয়া আমি এটা কাম কৰোঁ, এই 2.3টোক আমি প্ৰথমতে ইয়াক ডেচিমেলটো গুচাবলৈ। চ' 2.3 যদি আছে, ইয়াৰ যদি ডেচিমেল নাম্বাৰটো আমি গুচাব বিচাৰোঁ, তেনেহ'লে এইটোক আমি এনেকৈ লিখিব লাগিব 23 ডিভাইডেড বাই 10। তো 2.3 ফ্ৰেকশ্যনত লিখিলে হৈ যাব 23 ডিভাইডেড বাই 10। 5.01 আছে। এতিয়া ডেচিমেলৰ পিছত আমাৰ কেইটা ডিজিট আছে? দুটা আছে, এটা 0 আৰু এটা 1। তো তাৰমানে আমি কি কৰিম 501 লিখিম, পুৰা নাম্বাৰটো লিখিম উইদাউট ডেচিমেল, আৰু এবাৰ কি কৰিম 100ৰে ডিভাইড কৰি দিম। তাৰমানে দুটা 0 লাগিব 1ৰ পিছত। তো এইটোৱে হৈ গ'ল ইহঁতৰ ডেচিমেল ইকুইভেলেন্ট। তো এতিয়া 2.3 জেগাত আমি লিখিব পাৰিম 23/10 আৰু 5.01ৰ জেগাত আমি লিখিব পাৰিম 501 ডিভাইডেড বাই 100। এটোকে যদি আমি সেপাৰেটলি লিখো তেনেহ'লে 23 ইনটু 501 ইনটু 1 ডিভাইডেড বাই, চ' 10 আৰু 100 মাল্টিপ্লাই হ'লে কি দিব? 1000 দিব। এতিয়া আমি মেটচ কৰি ল'ম। চ' অপশ্যন চি যদি চাওঁ 23 ইনটু 501 ইনটু 1/1000। তাৰমানে অপশ্যন চি হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, 0.12 ইনটু 0.7। তো আমাক ইয়াতে চেক কৰিব দিছে এইটো কাৰ লগত মেটচ হৈ আছে। তো এটাটো নটিচেই কৰিছে, এইটাৰ প্ৰথম নাম্বাৰটো চাওঁ বা ছেকেণ্ড নাম্বাৰটো চাওঁ, দুইটাতে কোনো ডেচিমেল পইণ্ট নাই। তো তাৰমানে আমি কি কৰিম, প্ৰথমতে 0.12ক আমি ইয়াৰ ডেচিমেল পইণ্টটোক আমি গুচাবলৈ চেষ্টা কৰিম। তো এইটো ডেচিমেল পইণ্টটো গুচাবলৈ কাৰণে আমি চিম্পলি কি ল'ম, 12টো ল'ম। এতিয়া ডিভাইড বাই এতিয়া আমি কৰিব লাগিব। ডিভাইড বাই কি 10, 100, 1000 এইটো চাবলৈ কাৰণে আমি কি কৰিম, ডেচিমেল পইণ্টৰ পিছত কেইটা ডিজিট আছে? দুটা ডিজিট আছে 1 and 2। চ' দুটা ডিজিট থকাৰ কাৰণে আমি কি কৰিম, দুটা 1ৰ পিছত দুটা 0, তাৰমানে 100ৰে আমি ইয়াক ডিভাইড কৰি দিম। নেক্সট আছে আমাৰ 0.7। এইটোক আমি ফ্ৰেকশ্যনলৈ লৈ যাবৰ কাৰণে কি কৰিম, চিম্পলি 7 লিখিম ডিভাইডেড বাই, এতিয়া ডেচিমেল পইণ্টৰ পিছত কি আছে? এটাই ডিজিট আছে, তো সেইকাৰণে আমি 7/10 কৰি দিম। এতিয়া দুইটাৰ মাল্টিপ্লিকেশ্যন কি হৈ যাব 12/100 ইনটু 7/10। তো এইটোকে যদি আমি লিখোঁ কম্বাইন কৰি 12 ইনটু 7 ইনটু 1/, তো 100 আৰু 10 মাল্টিপ্লাই হ'লে আমাক দিব 1000। বাট এইটো আমাক এনেকৈ কৈ দিছে, আমি এনেকৈ কৈ লিখিছোঁ 12 ইনটু 7, আৰু এইটো কি কৰিছোঁ, গোটেইটোক আমি 1000ৰে ডিভাইড কৰিছোঁ। তো তাকে আমি এনেকৈ লিখিব পাৰোঁ ডিভাইড বাই 1000। কথাটোতে কি হৈ যায়, খালি ৰেচিপ্ৰকেলটো ল'লে হৈ গ'ল। তো আমাৰ অপশ্যন চিটোৱে হৈ যাব কাৰেক্ট, 12 ইনটু 7 ডিভাইডেড বাই 1000। অ'কে, নেক্সট কুৱেশ্যন, the product 89 into 76 equals 6764। তো 89 আৰু 76 মাল্টিপ্লাই কৰিলে আমি পাওঁ 6764। এতিয়া আমাক সুধিছে 89 আৰু 7.6 মাল্টিপ্লাই কৰিলে কিমান পাম? একো প্ৰব্লেম নাই, 89 আৰু 7.6 মাল্টিপ্লাই কৰিব দিছে। যিহেতু আমি বিনা ডেচিমেলত যদি আমি ল'লোহেঁতেন আমাৰ আনসাৰ আহিলেহেঁতেন 6764। এতিয়া আমি চাম প্ৰথম নাম্বাৰটো যদি চাম, ইয়াতে কোনো ডেচিমেল নাম্বাৰ আছে, ডেচিমেল পইণ্ট আছে? নাই, ডেচিমেল পইণ্ট নাই যেতিয়া আমি প্ৰথমটো নাচাওঁ। ছেকেণ্ডটোত আহি যাওঁ 7.6 আছে, ইয়াতে আছে ডেচিমেল পইণ্ট, ইয়াছ আছে এটা ডেচিমেল পইণ্ট। এতিয়া ডেচিমেল পইণ্টৰ ৰাইট চাইডে কেইটা ডিজিট আছে সেইটোহে কাউণ্ট কৰিব লাগে। ইয়াতে এটাই ডিজিট আছে যোনটো হৈছে 6। কি ডিজিট আছে সেইটো নহয়, কেইটা ডিজিট আছে? তো ইয়াতে আছে আমাৰ অকল 6, তো ছিংগল ডিজিট হয়। তো তাৰমানে আমাৰ যোনটো ফাইনেল আনসাৰ হ'ব, আমি 4ৰ আগত এটা ডেচিমেল পইণ্ট লগাই দিম ছাচ ডেট ডেচিমেলৰ ৰাইট চাইডে আমাৰ এটাই ডিজিট থাকে, যোনটো হৈছে ইয়াতে 4। তো আমাৰ আনসাৰ হ'ব 676.4। 676.4। Okay, final question. Which of the following expression is equivalent to 0.034 into 4.8? Okay, তো প্ৰথমতে আমি 0.034ক কনভাৰ্ট কৰিম ফ্ৰেকশ্যনলৈ। তো 0.034 হৈ যাব আমাৰ। তো আমি কি কৰিম, অকল 34টো লিখিম নিউমাৰেটৰত, ডিভাইডেড বাই, আমি এতিয়া 1 লগাম। 1ৰ পিছত কেইটা 0 হ'ব সেইটো ডিপেণ্ড কৰিব এই ডেচিমেল পইণ্টৰ পিছত কেইটা ডিজিট আছে। 1, 2, 3 তিনিটা ডিজিট আছে, তো তাৰমানে আমি তিনিটা 0 লগাই দিম। তো আমি এইটোৱে কৈছোঁ যে 0.034ক আমি ফ্ৰেকশ্যনত লিখিলে আমি কি কৰিম, 34ক 1000ৰে ডিভাইড কৰি দিম। নেক্সট আছে আমাৰ 4.8। তো 4.8ক আমি ফ্ৰেকশ্যনলৈ লৈ যাম। তো এইটো হৈ যাব 48 ডিভাইডেড বাই 1। এইটো 1ৰ পিছত কেইটা 0 লাগিব সেইটো ডিপেণ্ড কৰিব ডেচিমেল পইণ্টৰ ৰাইট চাইডে কেইটা আছে ডিজিট, এটাই আছে, তো এইটো 10। তো 48/10 হৈ গ'ল। তো এতিয়া আমি এইটোক আৰু এইটোক মাল্টিপ্লাই কৰি দিম।
তো তাৰমানে আমি ইয়াক আৰু ইয়াকে মাল্টিপ্লাই কৰিছোঁ তো আমি লিখিম 34/1000 ইনটু 48/10 তো আমি এইটো এনেকৈ লিখিব পাৰোঁ 34 ইনটু 48 ডিভাইডেড বাই তো 1000 আৰু 10 মাল্টিপ্লাই কৰিলে আমি কি পাম 10,000 পাই যাম তাই 10,000 তো এতিয়া এইটো চালে হ'ল 34 ইনটু 48 গোটেইকেইটাতে আছে 10,000 ক'ত আছে ইয়াতে আছে ডিভাইডেড বাই 10,000 তো তাৰমানে অপশ্যন ডি হৈ যাব ইয়াতে কাৰেক্ট আনচাৰ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ডেচিমেল মাল্টিপ্লিকেশ্যন প্লেচ ভেলু ইউজ কৰি পেলাই আমি কৰিলোঁ তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ